জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আপোনালোকৰ মাজত বহুতেই মোক লগ পাইছে, বহুতেই মাত দিছে, বহুতেই বেছি ভাল লাগিছে। তো সকলোকে মোৰ ফালৰ পৰা থেংক ইউ যে আপোনালোকে দেখা পোৱাৰ পিছত মাত দিছে। বহুতো মানে এইটো এটা ভাল লগা সময় হয় যেতিয়া আপোনালোকে এটা ধুনীয়াকৈ মাত দিয়ে যে বা আপোনাক লগ পাই ভাল লাগিল বুলি যেতিয়া কয়, বহুতেই বেছি ভাল লাগে তেতিয়া। তো আপোনালোক সকলোলৈকে থেংক ইউ জনালোঁ। আৰু বহুতেই কৈ থাকে যে কমেণ্ট দিলে ৰিপ্লাই নিদিওঁ বুলি কৈ থাকে, কমেণ্টতো কৈ থাকে তেনেকৈ। তো চাওক, যিহেতু ডিউটি থাকে, ডিউটিৰ পৰা ওলাই আহি ৰাতি হৈ যায় ঘৰ পোৱাতে, আৰু তেনেকৈ এইকেইদিন মই মোবাইলটো ইউজ কৰিব পৰা নাই ইমান ভালকৈ। মোবাইলটো মই আৰু যিহেতু ইণ্টাৰভিউ ডিউটিত আপোনালোকে গমে পায় কেনেকুৱা কি হয়। আপোনালোকৰ যিসকলে ৰাতিপুৱা মৰ্ণিঙত একদম আপোনালোকৰ ৰিপৰ্টিং টাইম থাকে, আপোনালোকেতো বহুত ৰাতিপুৱাই আহিবলগীয়া হৈ যায় ঘৰৰ পৰা। তো আমাৰো ডিউটিটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট হয়, যেতিয়ালৈকে ইণ্টাৰভিউ শেষ নহয় তেতিয়ালৈকে থাকে। তো তেনেকুৱা সময়ত ধৰক মোবাইলটো ইমান আপোনালোকৰ কমেণ্টটো ৰিপ্লাই দিবৰ কাৰণে সময় নহয়। তো তাৰ কাৰণে ৰিপ্লাইখিনি দিব পৰা নাই এইকেইদিন। যিমানখিনি সম্ভৱ হয় ডাইৰেক্ট কমেণ্টটো ৰিপ্লাই নিদি মই যদি কমেণ্টটো পঢ়িছোঁ তাৰে ওপৰত মই ভিডিঅ' বনাই দিবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। তো আপোনালোকৰ মাজত বহুতৰে প্ৰশ্ন যে জোতা পিন্ধি ৰানিং কৰিব দিয়ে নে নাই, ঘড়ী পিন্ধি ৰানিং কৰিব দিয়ে নে নাই, বা এটা গ্ৰুপত কিমানজন ছোৱালী ৰানিং কৰিব দিছে বা কিমানজন ছোৱালী পাছ কৰিছে, বহুতৰে এইবোৰ কমেণ্ট আহি আছিলে। তো গোটেইকেইজনকতো মই ৰিপ্লাই দিয়াটো সম্ভৱ নহয়, কাৰণ সময় ইমান নাই। সেইকাৰণে মই ভাবিলোঁ যে এটা ভিডিঅ'ই বনাই দিওঁ। ভাবিলোঁ আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব এইখিনি জানি থোৱাটো। আৰু তো প্ৰথম কথাটো হৈছে যে আপোনালোকে জোতা পিন্ধি বা ঘড়ী পিন্ধি আপোনালোকে ৰানিং কৰিব নে নকৰিব, এইটো আপোনালোকৰ ওপৰত কথা। তাত ঘড়ী পিন্ধি জোতা পিন্ধি ৰানিং কৰিব দিছে, কিন্তু মই ভাবোঁ যে বৰষুণৰ বতৰত জোতা নিপিন্ধিলে বেছি ভাল। কাৰণ বৰষুণৰ বতৰত যদি আপোনালোকে জোতা পিন্ধি ৰানিং কৰে, বৰষুণৰ পানী বা বোকাখিনি সোমাই পেলাই জোতাৰ ওজনটো বেছি হয়, আৰু তেতিয়া আপোনালোকৰ ৰানিং কৰাটো অলপমান কষ্ট হ'ব। তো মই ভাবোঁ যে খালী ভৰিত ৰানিং কৰাটোৱে বেষ্ট। আৰু মই ভাবোঁ মোৰ ফালৰ পৰা যে আপোনালোকৰ যোনটো ভাল লাগে, আপোনালোকে জোতা পিন্ধি ৰানিং কৰিলে ৰানিং কৰিব পাৰে, বা খালী ভৰিত ৰানিং কৰিলে খালী ভৰিতো ৰানিং কৰিব পাৰে। তো নেক্সট কথাটো হৈছে যে এটা গ্ৰুপত কিমানজনকৈ ছোৱালী ৰানিং কৰিব দিছে। তো আপোনালোকৰ মাজত বহুতৰে প্ৰশ্ন, এইটো হৈছে কেণ্ডিডেটৰ ওপৰত কথা। এদিনত ধৰক 500 বা 600 ছোৱালী যদি ইণ্টাৰভিউ দিবলৈ মাতিছে, তাৰে পিছত ধৰক যিমানজনী ছোৱালী তাত এটেণ্ড কৰিছে, আৰু ধৰক 400জন ছোৱালী যদি ইণ্টাৰভিউ দিব আহিছে, তো এটা ধৰক ৰাতিপুৱা কিমানজন ছোৱালী তাত গৈছে ৰানিং কৰিবৰ কাৰণে। তো তাৰ ওপৰত প্ৰথমতে ধৰক 20জনকৈ দিলে, যদি ছোৱালীৰ সংখ্যা বেছি বাঢ়ি গ'ল তেতিয়া 30জনকৈও দিয়ে গ্ৰুপটো। আপোনালোকৰ কেণ্ডিডেটৰ ওপৰত কথা, কিমানখিনি কেণ্ডিডেট আহে তাৰ ওপৰতহে থাকে। 20জন বা 30জনকৈয়ে দিয়ে। তো একদম ধৰা বন্ধা নাথাকে যে কিমানজন ছোৱালী দিব বুলি, এইটো ধৰা বন্ধা নাথাকে। 20জনো দিয়ে, 30জনো দিয়ে, তেনেকুৱা। কিন্তু আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই দিছোঁ, সেইটো হৈছে যে এইবাৰ ছোৱালীৰ কাটঅফ অকণমান কম যাব। কাৰণ যিহেতু বৰষুণৰ বতৰত বহুত ছোৱালী এনেকুৱা আছে যে ফিল্ডত যেতিয়া ৰানিং কৰিছিলে প্ৰেক্টিছ কৰাৰ সময়ত, তেওঁলোকেতো বহুত ধুনীয়াকৈ প্ৰেক্টিছ কৰিছিলে। ধৰক 6 মিনিট 6.5 মিনিটতো পাছ কৰা ছোৱালী বহুত আছিলে। কিন্তু ইণ্টাৰভিউ যেতিয়া দিবলৈ আহিছে, তেওঁলোকৰ মানে মই নিজে দেখা, আৰু তেওঁলোকৰ টাইম বহুত বেছি লাগিছে। 6.5 মিনিটত পাছ কৰা ছোৱালীজনীৰো 7 মিনিট লাগি গৈছে। আৰু বৰষুণ যিহেতু দি আছিলে, অকণমান বতৰটোও বেয়া, তাৰ কাৰণে টাইম বেছি লাগিছে। কিন্তু ধৰক পাছ আৰু ফেইলৰ সংখ্যা ক'বলৈ গ'লে, ধৰক 100ৰ ভিতৰত 70% ছোৱালীয়ে ফেইল কৰিছে, 30% পাছ কৰিছে বুলি আপোনালোকক ক'ব পৰা যায়। আৰু তেনেকুৱা টাইপ পাছ কৰিছে। পাছ কৰাৰ ছোৱালীৰ সংখ্যা বহুতে কম, আৰু নাম্বাৰো খুব বেছি বহুত ছোৱালীয়ে নাম্বাৰ কম পাইছে। তো তাৰ কাৰণে তাৰে তুলনাত ক'বলৈ গ'লে আপোনালোকৰ ছোৱালীৰ কাটঅফ অলপমান কম যাব। সেইখিনি আপোনালোকক জনাই দিব বিচাৰিছিলোঁ। আপোনালোকৰ বহুতে কমেণ্ট আছিলে, তো তাৰ কাৰণে জনাই দিলোঁ। আৰু আপোনালোকৰ মাজত বহুতৰে কমেণ্ট আছিলে যে 4 অক্টোবৰৰ দিনা ছোৱালীৰ ইণ্টাৰভিউত এটা গ্ৰুপত কিমানজনী ছোৱালী ৰানিং কৰিব দিছিলে, বা বৰষুণ যিটো দি আছিলে আৰু কিমানজন ছোৱালী পাছ কৰিছিলে বা নাম্বাৰ কিমানমান পাইছিলে, বহুতেই প্ৰশ্ন কৰি আছিলে। তো আপোনালোকক জনাই দিছোঁ যে 4 অক্টোবৰ আপোনালোকক এটা সৰু ভিডিঅ' দেখাই দিছোঁ। আপোনালোকে স্ক্ৰীনত ভিডিঅ'ত দেখিবই পাইছে যে এটা গ্ৰুপত 30জন ছোৱালী ৰানিং কৰিবলৈ দিছিলে, আৰু 30জনৰ ভিতৰত 25জন ছোৱালী ফেইল কৰিছে, আৰু মাত্ৰ 5জন ছোৱালী পাছ কৰিছে। আৰু 5জনৰ ভিতৰত খুব বেছি এটা নাম্বাৰ ভাল পোৱা নাই। যিহেতু বৰষুণ দি আছিলে, তেওঁলোকে কৈ আছিলে যে ফিল্ডত ৰানিং কৰোঁতে বহুত কম সময় লাগিছিলে, ইয়াতে বহুত বেছি সময় লাগিলে বুলি কৈ আছিলে। তো আপোনালোকক জনাই দিছোঁ যে এনেকুৱাই হৈ আছিলে গোটেইখিনি ৰানিঙত। এটা গ্ৰুপতো 18জনমান ছোৱালী ৰানিং কৰিব দিছিলে, তাৰে ভিতৰত মাত্ৰ 1জন ছোৱালী পাছ কৰিছে। তথাপি ইমান এটা ভাল নাম্বাৰ পোৱা নাছিলে। আৰু যিহেতু বৰষুণো দি আছিলে, অকণমান বোকা হৈ আছিলে, তো তাৰ কাৰণে এনেকুৱা হৈছে। তো ভিডিঅ'টো এইখিনিলৈকে আছিলে। যদি আৰু কিবা জানিবলগীয়া থাকে, আপোনালোকৰ কিবা যদি কমেণ্ট কৰিবলগীয়া থাকে, আপোনালোকে কমেণ্টত জনাই দিব। মই যিমানখিনি পাৰোঁ আপোনালোকৰ হেল্প কৰি দিবলৈ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। যদি ভিডিঅ'টো চাই ভাল পায়, ভিডিঅ'টো লাইক কৰি দিব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগন্তুক নতুন ইনফৰমেশ্যন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে। জয় হিন্দ।